নমস্কাৰ মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে আসাম পুলিচ এছআই আসাম পুলিচৰ কনিষ্টবল এপিডিচিএল অসম টেট ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ তাৰে আজি পাৰ্ট 3 আলোচনা কৰিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ সিৰিজো সম্পূৰ্ণ কৰিছোঁ যদি আপোনালোকে চোৱা নাই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে পিডিএফও ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম পিছে বলক পলম নকৰাকৈ আজিৰ পাৰ্ট 3 ভিডিঅ'টি আলোচনা কৰোঁ 51 নম্বৰ কোৱেশ্চন হু কনষ্ট্ৰাক্ট দীঘলী পুখুৰী কোনে সাজিছিল বুলি সুধিছে আৰু এইটো হয়তো আমি সকলোৱে জানোই তে মই এবাৰ কৈ দিছোঁ এটা অপশ্যন আছে এ বান ৰজা বি দিছে ভগদত্ত চি দিছে চাম্বাচোৰা ডি দিছে ভলুকা ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ভগদত্ত সৰি ইয়াত অপশ্যনটো ভুল হৈ আছে এনচাৰটো এইটো হ'ব ভগদত্ত বি হ'ব এ লিখিছোঁ ভগদত্তই তেওঁৰ জীয়ৰী ভানুমতীৰ স্বয়ম্বৰৰ সময়ত এই দীঘলী পুখুৰীটো খন্দাইছিল যিটো বৰ্তমান পাণবজাৰত অৱস্থিত আৰু এইটো আহিব পাৰে হয়তো যিহেতু দীঘলী পুখুৰীৰ পাৰত থকা গছবোৰ কটাক লৈ কিছু নিউজ আছে বা কাৰেণ্ট এফেয়াৰ্ছত আছিল আৰু এই ভগদত্তৰ জীয়ৰী ভানুমতীৰ বিয়া হৈছিল দুৰ্যোধনৰ সৈতে আৰু এই ভগদত্তই মহাভাৰতৰ যুদ্ধত কৌৰৱৰ হৈ মহাভাৰতৰ যুদ্ধত নামিছিল Next question 52 number which word come in the last of English dictionary lastত কোনটো word আহে বুলি দিছে এ দিছে এবুল বি দিছে এবভ চি দিছে এবৰড ডি দিছে এবছলেট ইয়াৰ ৰাইট এনসাৰটো হ'ব ডি এবছলেট যেতিয়া আমি ইংলিছ ডিকশ্যনাৰীখন চাওঁ তেতিয়া ইয়াতে দিয়া অপশ্যন কেইটাৰ ভিতৰত একেবাৰে শেষত পাম আমি ডি2 এবছলেট আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন এবাৰ এডিআৰইটো আহিছিল সেয়েহে মই এনেকুৱা ধৰণৰ কোৱেশ্চন লৈছোঁ জাষ্ট ইয়াতে আমি ইংলিছ ডিকশ্যনাৰীখন চাব জানিব লাগিব কোনটো কাৰ পিছত আহে আৰু হেমতে বহুৱাই দিলে হ'ব নেক্সট কোৱেশ্চন 53 নম্বৰ which is a article mention India that is ভাৰত কোনটো আৰ্টিকলত ইণ্ডিয়া যাক ভাৰত বুলি উল্লেখ কৰা হৈছে বুলি সুধিছে এইটো কনষ্টিটিউচনৰ কোৱেশ্চন এ দিছে আৰ্টিকল 1 বি দিছে আৰ্টিকল 2 চি দিছে আৰ্টিকল 3 ডি দিছে আৰ্টিকল 4 ইয়াৰ ৰাইট এনসাৰটো হ'ব এ আৰ্টিকল 1 ভাৰতৰ সংবিধানৰ আৰ্টিকল 1 তে লিখা আছে ইণ্ডিয়া that is ভাৰত নেক্সট কোৱেশ্চন 54 নম্বৰ লাভ ষ্টৰী অফ ৰোমিও এণ্ড জুলিয়েট ৰিটেন বাই লাভ ষ্টৰী ৰোমিও আৰু জুলিয়েট কোনে লিখিছিল বুলি সুধিছে আৰু ইয়াত অপশ্যন দিছে এ উইলিয়াম শেক্সপিয়াৰ বি দিছে উইলিয়াম একিপিছ থেক্ৰয় চি দিছে এইচ.জি. ৱেলছ ডি দিছে ভাৰ্জিনিয়া ওৱল্ফ ইয়াৰ ৰাইট এনচাৰটো হ'ব এ উইলিয়াম শেক্সপিয়াৰৰ এখন নভেল হয় য'ত ৰোমিও আৰু জুলিয়েটৰ কাহিনী উল্লেখ আছে তাৰোপৰি উইলিয়াম একিপিছ থেক্ৰয়ে লিখিছিল ভেনিটি ফেয়াৰ এইচ.জি. ৱেলছে লিখিছিল দ্য টাইম মেচিন আৰু ভাৰ্জিনিয়া ওৱল্ফে লিখিছিল মিষ্টাৰ ড'ল'ৱে নেক্সট কুৱেশ্যন 55 নম্বৰ হাউ কেন ৰোড 90 ইন এ ৰোমান সংখ্যাৰ আমি 90 কেনেকৈ লিখিব পাৰোঁ বুলি সুধিছে আৰু এনেকুৱা কুৱেশ্যন এইবাৰ এডিআৰইৰ এক্সামতো আহিছিল এ দিছে এল বি দিছে এল এক্স চি দিছে এক্স চি ডি দিছে চি ইয়াৰ ৰাইট এনচাৰটো হ'ব বি এক্স চি হিচাপে আমি ৰোমান সংখ্যাত 90 লিখিব পাৰোঁ তাৰোপৰি এলটো হৈছে 50 বা 50ক এলেৰে লিখিব পাৰোঁ এল এক্স হৈছে 60 যদি আমি এলটো 50 বুলি ধৰোঁ বা এলটো 50 তেতিয়া এক্স মানে 10 অৰ্থাৎ 50 লগত 10 যোগ হৈছে সেয়ে 60 হৈছে ঠিক সেনেকৈ চি দিছে ইয়াত ডি অপশ্যনটো চি মানে হৈছে 100 আৰু 100ৰ পৰা 10 মাইনাছ হ'লে 90 পাওঁ সেয়েহে আগত এক্সটো লিখা হৈছে তো এনেকৈ লিখিব পাৰি বা এনেকৈ লিখে ৰোমান সংখ্যাত 90টোক এক্স চি বুলি চ' এবাৰ পাৰিলে আপোনালোকে ৰোমান আখৰকেইটা চাই ল'ব এখনলৈকে বেছি টান নহয় এবাৰ চালে মনত থাকি যাব নেক্সট কুৱেশ্যন 56 নম্বৰ সাগৰ দেখিছা ইজ এ কালেকশ্যন অফ এছামিজ পয়েম ৱাজ ৰিটেন বাই সাগৰ দেখিছা এখন অসমীয়া কবিতা পুথিৰ কালেকশ্যন বুলি সুধিছে আৰু সেই কবিতা পুথিখন কাৰ দ্বাৰা ৰচিত বুলি সুধিছে এ দিছে দেৱকান্ত বৰুৱা বি দিছে আনন্দ চন্দ্ৰ বৰুৱা চি দিছে চন্দ্ৰ কুমাৰ আগৰৱালা ডি দিছে যতীন্দ্ৰনাথ দুৱৰা ইয়াৰ ৰাইট এনচাৰটো হ'ব এ দেৱকান্ত বৰুৱাৰে বা তেওঁৰ দ্বাৰাই ৰচিত হৈছিল এই সাগৰ দেখিছা অসমীয়া কবিতাৰ সংকলনখন নেক্সট কুৱেশ্যন 57 নম্বৰ হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ ফেমাছ ফৰ আইভৰি কাৰ্ভিং কোনখন ডিষ্ট্ৰিক্ট হাতীৰ দাঁত শিল্পৰ বাবে বিখ্যাত বুলি সুধিছে আৰু ইয়াত আমাৰ অপশ্যন দিছে এ বৰপেটা বি দিছে বঙাইগাঁও চি দিছে বজালি ডি দিছে নলবাৰী ইয়াৰ ৰাইট এনচাৰটো হ'ব এ বৰপেটা ডিষ্ট্ৰিক্টে বিশেষকৈ হাতীৰ শিল্পৰ সৈতে জড়িত বা হাতীৰ শিল্পৰ বাবে জনাজাত এইটো মনত ৰাখিব তাৰোপৰি বৰপেটা ডিষ্ট্ৰিক্টত
হোলী উৎসৱ বা বৰপেটা সত্ৰ হোলী উৎসৱৰ বাবে বিখ্যাত আৰু এই বৰপেটা বিশেষকৈ ফটকা বা ফায়াৰ ক্ৰেকাৰ ইণ্ডাষ্ট্ৰীৰ বাবে বিখ্যাত নেক্সট কুৱেশ্যন 58 নম্বৰ ইন ফাৰ্ষ্ট ফিল্ম ৰাজা হৰিশ্চন্দ্ৰ হু ডাইৰেক্ট ইট ভাৰতৰ প্ৰথমখন ফিল্ম যিখনৰ নাম হৈছে ৰাজা হৰিশ্চন্দ্ৰ সেইখন কোনে ডাইৰেক্ট কৰিছিল বুলি সুধিছে ইয়াত আৰু ইয়াত অপশ্যনসমূহ দিছে এ দাদা চাহেব ফাল্কে বি দিছে চি দিছে ৰাজকুমাৰ ৰাও ডি দিছে ৰাজ কাপুৰ ইয়াৰ ৰাইট এনচাৰটো হ'ব এ দাদা চাহেব ফাল্কে দাদা চাহেব ফাল্কে প্ৰথমখন ভাৰতীয় হিন্দী ফিল্ম যিখন ডাইৰেক্ট কৰিছিল আৰু তেওঁ প্ৰডিউচো কৰিছিল এইখন আছিল সাইলেণ্ট ফিল্ম আৰু এইখন ৰিলিজ দিয়া হয় 3 মে 1913 আৰু এইখন কৰ্নেশ্যন চিনেমা হলত বম্বেৰ ইয়াক ৰিলিজ দিয়া হয় আৰু এই দাদা চাহেব ফাল্কেকে ইণ্ডিয়ান ফিল্মৰ ফাদাৰ বুলিও কোৱা হয় আৰু তেওঁৰ সন্মানাৰ্থে এই দাদা চাহেব ফাল্কে এৱাৰ্ড প্ৰদান কৰা হয় যিটো ফিল্ম জগতৰ হায়েষ্ট এৱাৰ্ড তাৰোপৰি ৰাজা হৰিশ্চন্দ্ৰ আছিল প্ৰথমখন সাইলেণ্ট ফিল্ম কিন্তু প্ৰথমখন টকি ফিল্ম হৈছে আৰডেছ ইৰাণীৰ দ্বাৰা ডাইৰেক্ট কৰা যিখনৰ নাম হৈছে আলম এৰা নেক্সট কুৱেশ্যন 59 নম্বৰ হুইচ ইয়াৰ ইনগ্ৰেট এইমছ ইন গুৱাহাটী কোনটো বৰ্ষত গুৱাহাটীৰ এইমছখন ইনগ্ৰেট কৰা হৈছিল বুলি সুধিছে এইটো সুধিব পাৰে এ 2021 বি দিছে 2022 চি দিছে 2023 ডি দিছে 2024 ইয়াৰ ৰাইট এনচাৰটো হ'ব চি 2023 চনত এপ্ৰিল তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইখন উদ্বোধন কৰে আৰু এইখন গুৱাহাটীৰ চানচাৰিত আছে আৰু ইয়াৰ প্ৰথম একাডেমিক বৰ্ষ ষ্টাৰ্ট হয় 2020-21 বৰ্ষৰ বাবে 50 জন ষ্টুডেণ্টক এডমিশ্যন লোৱা হয় আৰু সেই এডমিশ্যন 2021 চনত লোৱা হৈছিল আৰু ইয়াৰ প্ৰথমটো বেষ্টক গুৱাহাটী মেডিকেল কলেজত তেওঁলোকৰ পাঠদান আৰম্ভ কৰে আৰু ইয়াৰ মনিটৰিং কৰিছিল এইমছ ভুৱনেশ্বৰে নেক্সট কুৱেশ্যন 60 নম্বৰ ইন বিলো হুইচ ইজ নট এ অটোবায়োগ্ৰাফি তলত দিয়াবোৰৰ পৰা কোনখন অটোবায়োগ্ৰাফি নহয় বুলি সুধিছে আৰু ইয়াত অপশ্যন দিছে এ দ্য ষ্টৰি অফ মাই এক্সপিৰিয়েঞ্চ উইথ ট্ৰুথ বি দিছে এন অটোবায়োগ্ৰাফি বাট ক'ৰবাত পাব পাৰে টুৱাৰ্ডছ ফ্ৰীডম চি দিছে উইংছ অফ ফায়াৰ ডি দিছে ডিস্কভাৰী অফ ইণ্ডিয়া ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ডিস্কভাৰী অফ ইণ্ডিয়া ইয়াতে অপশ্যনটো লিখোঁতে ভুল হৈ থাকিল ডিস্কভাৰী অফ ইণ্ডিয়াখনে অটোবায়োগ্ৰাফি নহয় বাকী এ দিছে দ্য ষ্টৰি অফ মাই এক্সপিৰিয়েঞ্চ উইথ ট্ৰুথ এইখন মহাত্মা গান্ধীৰ অটোবায়োগ্ৰাফি হয় আৰু বি অপশ্যনটো দিছে এন অটোবায়োগ্ৰাফি টুৱাৰ্ডছ ফ্ৰীডম এইখন হৈছে জৱাহৰলাল নেহৰুৰ অটোবায়োগ্ৰাফি আৰু চি অপশ্যনটো দিছে উইংছ অফ ফায়াৰ এইখন হৈছে APJ আব্দুল কালামৰ অটোবায়োগ্ৰাফি চ' ইয়াতে আমাৰ ৰাইট এনচাৰটো হ'ব ডি ডিস্কভাৰী অফ ইণ্ডিয়াখনেই নহয় অটোবায়োগ্ৰাফি এইখন জৱাহৰলাল নেহৰুৱে ভাৰত ত্যাগ আন্দোলনৰ সময়ত যেতিয়া জেল খাটিবলগীয়া হৈছিল সেই জেলৰ ভিতৰতে এই বুকছখন লিখিছিল চ' মই যেতিয়া PDF টো টেলিগ্ৰামত দি দিম তেতিয়া এই অপশ্যনটো কাৰেক্ট কৰি দিম নেক্সট কুৱেশ্যন 61 নম্বৰ সাইণ্টিফিক নেম অফ কপৌফুল ইজ কপৌফুলৰ সাইণ্টিফিক নেম সুধিছে এ দিছে ফেন সস্তে লিষ্টুৰুচা বি দিছে ৰোচা ৰুগুচা চি দিছে চালানুম টুবেৰচুম ডি দিছে অলিয়াম চিপা ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ফেন কষ্টে লিষ্টুৰুচা আছে তাৰোপৰি অপশ্যন বিটো দিছে ৰোচা ৰুগুচা এইটো জাপানিজ ৰোজ হয় বা জাপানিজ গোলাপ চ' আমাৰ ৰাইট এনচাৰটো হ'ব এ নেক্সট কুৱেশ্যন 62 নম্বৰ চুকাফা সমন্বয় ক্ষেত্ৰ ইজ চিটুৱেটেড ইন চুকাফা সমন্বয় ক্ষেত্ৰ ক'ত অৱস্থিত বুলি সুধিছে এ দিছে যোৰহাট বি দিছে দেৰগাঁও চি দিছে শিৱসাগৰ ডি দিছে লখিমপুৰ ইয়াৰ ৰাইট এনচাৰটো হ'ব এ যোৰহাটতেই চুকাফা সমন্বয় ক্ষেত্ৰ অৱস্থিত আৰু এইটো এটা মেমৰিয়েল আৰু কালচাৰেল চেণ্টাৰ হয় যিটো উৎসৰ্গিত কৰা হয় ফাউণ্ডাৰ অফ আহোম কিংডম চাওলুং চুকাফা আৰু তেওঁ আহোম সাম্ৰাজ্য স্থাপন কৰিছিল 1228 খ্ৰীষ্টাব্দত বা 1228 চনত নেক্সট কুৱেশ্যন 63 নম্বৰ নগৰ্ণ কাৰাবাগ ৱাৰ জোন অফ হুইচ টু কাণ্ট্ৰিজ নগৰ্ণ কাৰাবাগ এটা ৱাৰ জোন হয় আৰু সেইটো কোনখন কাণ্ট্ৰি বুলি সুধিছে এ দিছে আৰ্মেনিয়া এণ্ড আজাৰবাইজান বি দিছে ৰাছিয়া এণ্ড ইউক্ৰেইন চি দিছে ইজৰাইল এণ্ড পেলেষ্টিন ডি দিছে ইজৰাইল এণ্ড লেবনন ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আৰ্মেনিয়া এণ্ড আজাৰবাইজান আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজতেই এই নগৰ্ণ কাৰাবাগৰ বাবে প্ৰায়ে যুদ্ধ সংঘটিত হৈ আহিছে আৰু এই আৰ্মেনিয়াই ভাৰতৰ পৰা আৰ্মছ এমিনেশ্যন ৱেপন ইম্পৰ্ট কৰে আৰু ভাৰতে এক্সপৰ্ট কৰা আৰ্মছ এমিনেশ্যনৰ ভিতৰত সবাতকৈ আৰ্মেনিয়াকে এক্সপৰ্ট কৰে নেক্সট কুৱেশ্যন 64 নম্বৰ হুইচ নৰ্থ ইষ্ট ষ্টেট কাট বাই ট্ৰপিক অফ কেঞ্চাৰ ইন 2 পাৰ্ট নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ভিতৰত কোনখন ষ্টেটক ট্ৰপিক অফ কেঞ্চাৰে কাট কৰে বুলি সুধিছে বা টপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে আৰু ইয়াৰ অপশ্যন দিছে এ আছাম বি দিছে নাগালেণ্ড চি দিছে অৰুণাচল প্ৰদেশ ডি দিছে মিজোৰাম ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি মিজোৰাম নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ভিতৰত মিজোৰামৰ মাজেৰেই টপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে
তাৰোপৰি আৰু এখন নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ভিতৰত হৈছে ত্ৰিপুৰাৰ মাজেৰেও টপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে। তাৰোপৰি ভাৰতৰ অন্য কিছুমান ৰাজ্যৰ মাজেৰেও টপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে আৰু সেইকেইখন হৈছে গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড আৰু ৱেষ্ট বেংগল। নেক্সট কুৱেশ্যন 65 নম্বৰ হেডকোৱাৰ্টাৰ অফ NFR ৰেলৱেৰ হেডকোৱাৰ্টাৰ ক'ত বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ মালিগাঁও, বি দিছে বঙাইগাঁও, চি দিছে কাটিহাৰ, ডি দিছে নিউ জলপাইগুৰি। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ মালিগাঁও। মালিগাঁৱতে NFR ৰেলৱেৰ হেডকোৱাৰ্টাৰ আছে আৰু এই মালিগাঁও হৈছে গুৱাহাটীৰে এটি অঞ্চল। নেক্সট কুৱেশ্যন 66 নম্বৰ ইন হুইচ ষ্টেট ৰাইমনা নেশ্যনেল পাৰ্ক ইজ ছিটুৱেটেড। কোনখন ষ্টেটত ৰাইমনা নেশ্যনেল পাৰ্ক অৱস্থিত বুলি সুধিছে আৰু ইয়াত অপশ্যন দিছে এ আছাম, বি দিছে ৱেষ্ট বেংগল, চি দিছে ঝাৰখণ্ড, ডি দিছে ছিকিম। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আছাম। অসমতে ৰাইমনা নেশ্যনেল পাৰ্ক আছে আৰু ই বিশেষকৈ অসমৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অৱস্থিত এই ৰাইমনা নেশ্যনেল পাৰ্ক আৰু এইখনক 5 জুন 2021 চনত নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰে। নেক্সট কুৱেশ্যন 67 নম্বৰ হুইচ কাণ্ট্ৰি ইজ নট এ ইউনাইটেড নেশ্যন পাৰ্মানেণ্ট মেম্বাৰ কাণ্ট্ৰি। তলত দিয়া অপশ্যনবোৰৰ ভিতৰত কোনখন ইউনাইটেড নেশ্যনৰ পাৰ্মানেণ্ট মেম্বাৰ কাণ্ট্ৰি নহয় বুলি সুধিছে। এ দিছে USA, বি দিছে ফ্ৰান্স, চি দিছে ইণ্ডিয়া, ডি দিছে চাইনা। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি ইণ্ডিয়া। ইণ্ডিয়াই ইউনাইটেড নেশ্যনৰ পাৰ্মানেণ্ট মেম্বাৰৰ দেশসমূহৰ ভিতৰত নহয়। বাকী US, ফ্ৰান্স, চাইনা, ৰাছিয়া আৰু ইউনাইটেড কিংডম বা ইংলেণ্ড ইউনাইটেড নেশ্যনৰ পাৰ্মানেণ্ট মেম্বাৰ হয়। তাৰোপৰি G4 গ্ৰুপ এটা আছে যিটোৱে পাৰ্মানেণ্ট মেম্বাৰৰ বাবে ডিমাণ্ড কৰি আহিছে আৰু সেই মেম্বাৰসমূহৰ ভিতৰত আছে ব্ৰাজিল, ইণ্ডিয়া, জাৰ্মানী আৰু জাপান। নেক্সট কুৱেশ্যন 68 নম্বৰ হাউ মেনি ষ্ট্ৰেণ্ড অফ দ্য জাজ ইন সুপ্ৰিম কোৰ্ট ইন ইণ্ডিয়া এট প্ৰেজেণ্ট। বৰ্তমান সুপ্ৰিম কোৰ্টৰ কিমানজন জাজ ৰখাৰ ক্ষমতা আছে বুলি সুধিছে। এ দিছে 31, বি দিছে 32, চি দিছে 33, ডি দিছে 34। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি 34। বৰ্তমান সুপ্ৰিম কোৰ্টৰ জাজৰ সংখ্যা হৈছে 34। নেক্সট কুৱেশ্যন 69 নম্বৰ ইন হুইচ আৰ্টিকল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন মেনশ্যন ৰাইট টু প্ৰাইভেচি। ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকলত গোপনীয়তাৰ অধিকাৰৰ বিষয়ে উল্লেখ আছে বুলি সুধিছে। এ দিছে আৰ্টিকল 17, বি দিছে আৰ্টিকল 21, চি দিছে আৰ্টিকল 23, ডি দিছে আৰ্টিকল 24। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি আৰ্টিকল 21। আৰ্টিকল 21তে ৰাইট টু প্ৰাইভেচিৰ বিষয়ে উল্লেখ আছে। তাৰোপৰি আৰ্টিকল 17ত আছে আনটাচেবিলিটি, আৰ্টিকল 23ত আছে ফ'ৰ্চ লেবাৰ প্ৰহিবিশ্যনৰ বিষয়ে উল্লেখ আছে আৰু আৰ্টিকল 24ত আছে চাইল্ড লেবাৰ প্ৰহিবিশ্যনৰ বিষয়ে। নেক্সট কুৱেশ্যন 70 নম্বৰ হু ৰোড দ্য ভক্তি ৰত্নাৱলী। ভক্তি ৰত্নাৱলী কোনে লিখিছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ মাধৱ কন্দলী, বি দিছে অনন্ত কন্দলী, চি দিছে শংকৰদেৱ, ডি দিছে মাধৱদেৱ। ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি মাধৱদেৱ। মাধৱদেৱে ভক্তি ৰত্নাৱলী লিখিছিল। চ' আজিলৈ আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব। যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব, কিবা আপগ্ৰেড কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে। তদুপৰি যোৱাৰ আগতে পানীৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।